নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলক স্বাগতম জনাইছো মই মানৱজ্যোতি মিয়া আজি ক্লাস 10 ৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটোৰ 3.3 যেটো অনুশীলন আছে এটা আৰম্ভ কৰিম গতিকে পলম নকৰো ভিডিওটো আৰম্ভ কৰো ইয়াৰ এক নম্বৰটো কি কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণটোৰ সমাধান কৰা দুই নম্বৰ কোৱেশ্চনটো মই কৰো এক নম্বৰ সহজে আছে দুই নম্বৰ কোৱেশ্চনটো কৰো ইয়াত আছে s - t = 3 আৰু আছে যে s by 3 plus t by 2 equal 6 ঠিক আছে এটো দিও এক নম্বৰ ইকুৱেচন এটো দিও দুই নম্বৰ ইকুৱেচন ঠিক আছে তে একৰ পৰা আমি কি পাম এক নম্বৰ ইকুৱেচন থাক প্ৰতিস্থাপন পদ্ধতিত কৈছে গতিকে আমি প্ৰতিস্থাপন পদ্ধতি কৰিব লাগিব এক নম্বৰ ইকুৱেচনত আমি কি পাম যে s - t equal 3 গতিকে যদি মই s ৰ ভ্যালুটো লওঁ কি হৈ যাব s equal 3 t b ফালে গলে কি হৈ যাব প্লাস t এখানকে বুঝি পাইছে এতিয়া একৰ যেটো মান এটো ইকুৱেচন নম্বৰ 3 দি দিছো ঠিক আছে আমি লিখিম 3 ৰ মান 2 পাতি পাম বা 3 নি দি পেলাই s ৰ মান 2 পাতি পাম লিখিলে হল গতিকে s মানে এইটো হল s by 3 গতিকে s ৰ জায়গাত কি বহিব 3 plus t বহিব তলত কিমান আছে 3 প্লাস ইয়াত কিমান আছে t by 2 আছে ইকুৱেল কিমান 6 গতিকে এতিয়া আমি কি কৰিম ইয়াৰ এলসিয়াম 3 আৰু 2 এলসিয়াম কিমান হৈ যাব 6 হয় এটা 3 ৰে 6 হৰণ কৰিম কেবা যাব দুবাৰ যাব আৰু 2 লগত এই গুটেটো পূৰণ কৰিম মানে কেনেকে 2 টো একে পূৰণ কৰিব লাগিব ঠিক আছে প্লাস 2 এ 6 হৰণ কৰিলে কেবা যাব 3 বাৰ 3 লগত এই 3 6 t টো পূৰণ কৰিম কেনে কিমান হ'ব 3t ইকুৱেল 6 এটা মই ওপৰখিনি মহাই দিছো এতিয়া ইয়াত কিমান হৈ যাব তল থাকিব 6 এফালে থাকিব 6 এটা চাওক 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 2 6 যোগ 2 লগত t পূৰণ কৰিলে কিমান হ'ব 2t প্লাস এফালে 3t আছে ঠিক আছে এটা করসপন্ড করে কেনেকৈ হ'ব ইয়াৰ একো নাই মানে 11 থাকে হয় নহয় এই গুটেই টাৰ্মটো ইয়াৰ লগত পূৰণ কৰিলে সেমে হ'ব আৰু এটা 6 লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ 36 গতিকে মই এফালে এনেকৈ পাতি থৈছো 6 plus 2t plus 3t কৰিলে কিমান হ'ব 5t ইকুৱেল 6 ৰ লগত 6 ইনটু কৰিলে কিমান হ'ব 36 এটা এফালে আছে 5t আৰু 6 টো মই এফালে লৈ যাম কিমান হ'ব 36 - 6 36 - 6 মানে কিমান 30 গতিকে t মান কিমান পাই যাম 5 লগ ইনটু কৰি আছে এফালে গলে ডিভাইড হ'ব 30/5 কাটা কাটি গলে কিমান হ'ব 6 গতিকে t ভ্যালু কি পাই গলো 6 ঠিক আছে তে t ৰ মানটো আমি কত পাতি দিম 3 ত পাতি দিম t ৰ মান 3 পাতি পাও 3 নম্বৰ সমীকৰণটো কি আছিল যে s - t equal 3 আছিল ন গতিকে কিমান হ'ব s equal 3 plus t হ'ব হয় না মই ইকুৱেচন লিখিলো গতিকে s equal 3 plus t কি মানে কিমান 6 গতিকে কিমান হৈ যাব 9 গতিকে s ৰ ভ্যালু কিমান হ'ব 9 গতিকে লিখিম আমি যে s equal কিমান 9 আৰু t equal কিমান 3 t equal কিমান 6 গতিকে এইটো হৈ গ'ল আমাৰ দুই নম্বৰ কোৱেশ্চনটোৰ এনসাৰ একৰ টিমটো সহজে আছে মই 4 নম্বৰ কোৱেশ্চনটো কৰো কাৰণ 4 নম্বৰ কোৱেশ্চনটো দশম পইণ্ট কিছুমান আছে যে 0.2x plus 0.3y equal 1.3 তাৰপিছত দুই নম্বৰটো আছে 0.4x plus 0.5y equal 2.3 আছে তে এনেকুৱা থাকিলে আমি ভয় খাব নালাগে আমি কি কৰিব লাগে এটা এটো হ'ল এক নম্বৰ ইকুৱেচন আৰু এটো হ'ল দুই নম্বৰ ইকুৱেচন তে 1 implies মই এক নম্বৰ ইকুৱেচনটো কি আনিছো যে 0.2x plus 0.3y plus 0 is equal 1.3 গুটেৰ লগত কি কৰিলে লাগে 10 এটা পূৰণ কৰিলো কিমান হৈ যাব 2x plus 3y equal 13 হৈ যাব হ'ব না 10 এটা ইনটু কৰিলে গতিকে এইটো ইকুৱেচন নম্বৰ দিও 3 আকৌ দুই নম্বৰ ইকুৱেচনটো লৈ আহক দুই নম্বৰ ইকুৱেচনটো লৈ কিমান হ'ব 0.4x plus 0.5y equal 2.3 ইয়াকো 10 এটা ইনটু কৰি দিও কিমান হৈ যাব 4x plus
5y ইকুৱেল 23 এটো ইকুৱেশ্যন নম্বৰ হৈ গ'ল 4 দেখিলে কিমান সহজ হৈ গ'ল গতিকে মই ওপৰখিনি মোহাই দিওঁ এটা চাও আমি দুটা ইকুৱেশ্যন পালো হয় নহয় এটা সহজে হৈ গ'ল এতিয়া আকৌ আমি কি কৰিম 3 ৰ পৰা বুলি লিখো 3 ৰ পৰা 3 নম্বৰক ইকুৱেশ্যনটো লিখো 2x 3y 13 ইয়াৰ পৰা 3x আমি ইফালে লৈ গ'লে কিমান হ'ব 13 - 3x হৈ গ'ল এটা x ৰ ভ্যালু কিমান পাই গ'লো যে 13 - 3x divided by 2 এটো ইকুৱেশ্যন দি দিও 5 হৈ গ'ল মই ইকুৱেশ্যন কিটা সাইডে লিখি থৈছো দেই ওপৰত যে 2x + 3y = 13 4x + 5y = 23 এতিয়া আমি কি কৰিম x ৰ ভ্যালুটো 4 পাতি নিম x ৰ মান 4 পাতি পাম x ৰ মান আমি 4 পাতি দিম কি আছে 4x x ৰ ভ্যালু কিমান আছে a গতিকে কিমান হ'ব 4 * x মানে কিমান 13 - 3y divided by 2 plus এখানে কিমান আছে 5y = 23 এটা কিমান হ'ব 4 টো এহাতৰ লগত পূৰণ হৈ আছে তলত থাকিব 2 4 এ 13 লগত পূৰণ কৰিলে কিমান হ'ব 4 * 52 হৈ গ'ল 4 এ 3y লগত কৰিলে কিমান হ'ব 4 * 3y কিমান হ'ব 12y হ'ব plus 5y = 23 এতিয়া ইয়াৰ এলচিয়াম লৈ লওঁ এলচিয়াম কিমান হ'ব 2 ইয়াৰ একো নাই মানে কি আছে 1 আছে গতিকে 1 আৰু 2 লগাব পাৰে 2 হ'ব 2 ৰে 2 ঘন কৰিলে কিবা যাব এবাৰ যাব একৰ লগত এই দুটি দামটো পূৰণ কৰিলে সেমে হ'ব গতিকে 52 - 12y plus 5 ৰ একো নাই মানে কি আছে 1 আছে 1 ৰে 2 ঘন কৰিলে কিমান বাৰ যাব দুবাৰ যাব 2 লগত 5 পূৰণ কৰিলে কিমান হ'ব 10y লগত y এটা আছে গতিকে 23 এফালে থাকি 23 এতিয়া আমি ক্যালকুলেশন কৰিলে কিমান হ'ব ওপৰত কিমান আছে 52 নেগে ৰাখি দিও মাইনাস 12y প্লাস 10 গতিকে কিমান হ'ব 2y হৈ গ'ল তলত আছে 2 2 টো ইফালে গ'লে ইনটু হৈ যাব একেবাৰে ইনটু কৰি 2 লগত 23 ইনটু কৰিলে কিমান হ'ব 46 এতিয়া -2y = 46 - 52 -2y = কিমান হৈ যাব এই ইকুৱেশ্যনটো মই লিখি আছো কাৰণ মান পাতিব লাগিব দেই ইয়াত লিখি থৈছো x = 13 - 3y divided by 2 ইয়াত কিমান আছে এটো কিমান হৈ যাব -6 হৈ যাব হয় না মাইনাস মাইনাস কাট খাই যাব y = 6/2 কাটা কাটি কৰিলে y ভ্যালু আমি কি পাই গলো 3 পালো y = 3 তে y ৰ মান 5 পাতি পাম 5 নম্বৰ ইকুৱেশ্যন এটো আছিল গতিকে 5 পাতি দিয়ক কি আছিল যে x = 13 - 3y y মানে কিমান 3 divided by 2 গতিকে 13 - 3 3 গুণ কিমান 9 divided by 2 13 পৰা 9 গলে কিমান হ'ব 4 divided by 2 কাটা কাটি কৰিলে কিমান হ'ব 2 গতিকে আমি কি পাই গলো x ৰ ভ্যালু 2 পাই গলো তে লিখি দিয়ক x = y = 3 দেখিছে কিমান সহজ আছিল বুজি পালে তাৰ পিছত এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 5 নম্বৰ কোৱেশ্চনটো কি আছে যে √2x + √3y = 0 আৰু ইয়াত কি আছে যে √3x - √8y = 0 এতিয়া এটো দিলো ইকুৱেশ্যন নম্বৰ 1 এটো দিলো ইকুৱেশ্যন নম্বৰ 2 তা 1 ইমপ্লাইজ আমি এক নম্বৰ ইকুৱেশ্যনটো আনো কি আছে √2x + √3y = 0 √2 টো এফালে ৰাখি দাও √2x এফালে ৰাখি দাও √3 টো এফালে গলে কিমান হ'ব -√3y হ'ব এতিয়া আমি কি কৰিম x টো এফালে ৰাখি দিম √2 টো এফালে লৈ যাম কিমান হ'ব -√3/√2y এটো দিলো ইকুৱেশ্যন নম্বৰ 3 বুজি পালে এতিয়া x ৰ মান কি এটো হয় নহয় x ৰ মান আমি 2 পাতি দিম 2 পাতি পাম x ৰ মান আমি 2 পাতি দিম তে ইয়াত কি মান আছে যে √3 আছে লগত আৰু x মানে কিমান a2 -√3/2y হয় নহয়
into minus √3/2 y এটো আছে হয় মাইনাস এটো কিমান আছে √8y = 0 আছে মই বকনি মহাই দিছো এতিয়া চাও এই √3 লগত √3 ইনটু আছে কাৰণ ওপৰত আছে হয় নহয় ওপৰত থাকিব ইয়াত একো নাই মানে কি আছে এক এটা আছে গতিকে একৰ লগত √2 ইনটু হ'ব তেতিয়া কি থাকিব ইয়াত √2 থাকিব থাকিব আৰু ইয়াত কি হ'ব 3 ইনটু √3 মানে কিমান হ'ব 3 আৰু লগত কি আছে মাইনাস ইনটু আছে আৰু ইফালে থাকি গ'ল y টো আছে হয় নহয় ইয়াত এতিয়া ইফালে কিমান আছে মাইনাস √8y = 0 এখনকে ঠিকই আছে মই এই সমীকৰণটো কাটি লওঁ এই সমীকৰণটো কাৰণ পিছত মান কাটিব লাগিব x = -√2/√3y এইটো সমীকৰণ আছে 3 নম্বৰ সমীকৰণ 3 নম্বৰ সমীকৰণ আছে মই লিখি থৈছো এইটো এতিয়া ইয়াতো আছে y ইয়াতো আছে y গতিকে y টো কমন লৈ কিমান থাকিব -3/√2 আৰু কি থাকিল -√8 = 0 তো y ব্ৰেকেট দিও ইয়াৰ লসাগু কিমান হ'ব ইয়াৰ একো নাই মানে 1 আছে 1 আৰু √2 লসাগু কিমান হৈ যাব √2 হ'ব ইয়াত √2 √2 এবাৰ যাব গতিকে 3 ইনটু কৰিলে 3 হ'ব মাইনাস ইয়াৰ একো নাই মানে কি আছে 1 একে √2 ঘন কৰিলে √2 বাৰ যাব √2 লগত √2 ঘন কৰিলে কিমান হ'ব √16 8 দুগুণ কৰিল হয় না আৰু ভিতৰে ভিতৰে সদায় পূৰণ হয় = 0 y = √2 এফালে আছে -3 মাইনাস √16 মানে কিমান √16 মানে আমি এনেকে লিখিব পাৰো না 4 স্কয়াৰ হয় না 4 স্কয়াৰ মানে কিমান 4 গুণ 16 গতিকে এই দুইটোৰ লগত √2 কাট খাই গলে কিমান থাকি যাব 4 গতিকে ইয়াত থাকি গল 4 = 0 এটা কিমান হৈ গল y * 7 divided by √2 = 0 এটা y ৰ লগত এইটো কি হৈ আছে ইনটু হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হৈ যাব গতিকে y = 0 বাই কিমান হ'ব -7 √2 আৰু 0 ক যিকোনো সংখ্যা হৰণ কৰিলে কি হ'ব 0 হ'ব গতিকে y = 0 গতিকে y ভ্যালু আমি কি পাই গলো 0 পাই গলো y ভ্যালু আমি পাই গলো 0 তে y ৰ মানটো আমি কত পাইলো 3 ত পাইলো y ৰ মান 3 ত পাতি পাম y ৰ মানটো আমি যদি 3 ত পাতি দিও কি হ'ব x = -√3/√2 y মানে কি পাইছো 0 এটা চাও এই গুটেই টাৰ্মটোৰ লগত 0 ইনটু কৰিলে কি হ'ব 0 হৈ যাব গতিকে x ৰ আমি কি পাই গলো 0 গতিকে আমি লিখিব পাৰো x = 0 y = 0 এইটো আছিল আমাৰ आंसर এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো লৈ যাম 6 নম্বৰ কোৱেশ্চনটো কি আছে 6 নম্বৰ কোৱেশ্চনটো কি আছে 3x divided by 2 minus 5y divided by 2 equal -2 আৰু আছে যে x by 3 plus y by 2 equal 13/6 এটো দিটো ইকুয়েশন নম্বৰ 1 এটো দিটো ইকুয়েশন নম্বৰ 2 তে এক নম্বৰ ইকুয়েশনটো মই লৈ আহো এক নম্বৰ ইকুয়েশন কি আছে 3x divided by 2 minus 5y divided by 3 equal -2 এতিয়া ইহ দুটা আমি কি লৈ লও এলসিয়াম লৈ লও কি লও এলসিয়াম এলসিয়াম লৈ কিমান হ'ব 3 আৰু 2 দুটা কি সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা গতিকে এনজয় ইনটু কৰিলে হয় 3 2 6 2 ৰে 6 ঘন কৰিলে কি বাৰ যাব 3 বাৰ যাব 3 লগত এই 3 পূৰণ কৰিলে কিমান হ'ব 9 লগত কি আছে x মাইনাস কাৰণ মাজত মাইনাস চিন আছে 3 ৰে 6 ঘন কৰিলে কি বাৰ যাব দুবাৰ 2 লগত 5 পূৰণ কৰিলে কিমান হ'ব 10 10 লগত কি আছে y ইকুৱেল ইফালে কিমান আছে -2 এটা 6 দি ইফালে লৈ যাওক কিমান হ'ব 9x - 10y ইকুৱেল 6 দি ইফালে লৈ কিমান হ'ব 12 6 দুগুণ কিমান 12 হ'ব কাৰণ ইফালে কি আছে হৰণ ইফালে লৈ কি হ'ব পূৰণ গতিকে 6 দুগুণ 12 একেবাৰে কৰিছো এতিয়া 9x টো ইফালে ৰাখি দিয়ক 10y টো ইফালে লৈ কিমান হ'ব +10y - 12 হ'ব নাই 10 টো ইফালে মাইনাস আছে ইফালে গলে প্লাস হৈ যাব গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো x টো আমি কি কৰো ৰাখি দিও 9 টো ইফালে লৈ যাম x ৰাখি দিলো 9 টো ইফালে গলে ডিভাইড হৈ যাব 9 টো তলত আহি যাব 10y - 12 তেতিয়া এইটো ইকুৱেশন নম্বৰ 3 এইটো হৈ গল ইকুৱেশন নম্বৰ 3 এতিয়া আমি কি কৰো আমি কৈ দিম কি যে x ৰ মানটো আমি 2 ত পাতি দিও যে x ৰ মান 2 ত পাতি পাম
x ৰ মান যদি 2 পাতিলো এটো x হয় নহয় গতিকে x ৰ মানটো মই ইয়াত পাতিলো কি আছে 9/10y - 12 আছে বাকিখিনি সেমই আছে হয় নহয় বাকিখিনি সেমই আছে এতিয়া ভালকে চাও এই বস্তুটো ভালকে চাব এতিয়া চাওক আমি কি হয় যেতিয়া ইয়াৰ তলত থাকে এই বস্তুটো মানে কেনেকৈ থাকে মই লিখি দিছো যদি এনেকৈ থাকিলে হেতেন মানে কেনেকৈ আহি যাব 3/10y - 12 divided by 9 এনেকৈ থাকিব এটো ওপৰলৈ গুচি যায় নাই ডাইৰেক্ট ওপৰলৈ গুচি যায় ওপৰলৈ গলে এনেকৈ হয় গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো যে 1/3 into 9 10y - 12 বুলি লিখিব পাৰো ঠিক আছে প্লাস ইয়াত আছে y/2 = 13/6 ইয়াক ইটো কৰিলে কিমান হ'ব 9 3 গুণ কিমান হ'ব 27 আৰু 1 ৰ লগত এইটো পূৰণ কৰিলে সেমে হ'ব গতিকে 10y - 12 হৈ গ'ল প্লাস y/2 = 13/6 এতিয়া ইহত দুটা লসাগু লম ইহত দুটা যদি মই লসাগু লওঁ 27 আৰু 2 লসাগু কিমান হ'ব 54 হ'ব হয় নহয় এতিয়া 27 এ 54 গুণ কৰি কেবা যাব দুবাৰ যাব 2 লগত এই দুইটা টাৰ্ম পূৰণ হ'ব গতিকে একেবাৰে পূৰণ কৰিছো 2 লগত 10 পূৰণ কৰিলে কিমান হ'ব 20y 12 পূৰণ কৰিলে কিমান হ'ব 24 প্লাস 2 ৰে 54 গুণ কৰিলে 27 বাৰ যাব 27 লগত y পূৰণ কৰিলে কিমান হ'ব 27y ইকুৱেল ইফালে কিমান আছে 13 এফালে আছে 6 এটা আমি তলে তলে কাটাকাটি কৰি লব 6 ৰে 6 এবাৰ যাব 6 ৰে 54 9 বাৰ যাব হল উপখিনি মহাই দিছো এতিয়া করসপন্ড কৰিব লাগিব 13 লগত 9 গুণ কৰিব লাগিব আৰু এফালে কিমান আছে 20y আৰু এফালে 27y এই দুটা প্লাস কৰিলে কিমান হ'ব 47y মাইনাস কিমান আছে 24 ইকুৱেল 9 লগত 13 গুণ কৰিলে কিমান হ'ব 9 13 9 3 গুণ 27 7 8 গুণ 1 9 গুণ 9 9 1 9 3 গুণ 27 7 8 গুণ 2 9 গুণ 9 10 11 117 হৈ গ'ল এতিয়া এফালে আছে 47y ইকুৱেল 117 24 টো ফেলে গলে প্লাস কিমান হ'ব 24 সো এই 27 নহয় 24 এটা আছে 47y ইকুৱেল এটা প্লাস করো প্লাস করে কিমান হ'ব 7 4 11 1 হাতে গল 1 2 1 3 1 4 লগত হল 1 141 আমি পালো 141 এতিয়া y এফালে 47 এর ইনটু আছে এফালে হলে ডিভাইড হ'ব গতিকে 47 47 এ 144 তিনিবাৰ যাব গতিকে y ইকুৱেল কিমান হৈ গল 3 তে y ৰ মান আমি 3 ত পাতি দিও 3 পাতি পাম 3 নম্বৰ সমীকৰণটো কি আছে মই এফালে কৈ দিছো এইটো আছে কি আছিল x ইকুৱেল 10y y মানে কিমান পাইছো 3 গতিকে 10 into 3 minus 12 divided by 9 10 তিগুণ কিমান 30 minus 12 divided by 9 30 হ'ব 12 গলে কিমান হ'ব 18 divided by 9 9 ৰে 18 কেবা যাব দুবাৰ গতিকে x equal 2 গতিকে আমি কি পাই গলো এটাকে x equal 2 পালো y equal কিমান পালো 3 বুজি পালে ঠিক আছে এতিয়া আমি যাও 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো কি আছে যে 2x 3y 11 2x 3y 11 আছে আৰু আছে 2x 4y 24 সমাধান কৰিব লাগে ইয়াৰ পৰা m ৰ মান উলিয়া যাতে কি আছে y mx 3 আছে y mx 3 আছে এতিয়া এটো দিছো 1 নম্বৰ ইকুৱেচন এটো দিছো 2 নম্বৰ ইকুৱেচন গতিকে 1 নম্বৰ ইকুৱেচন বা 1 ইমপ্লাইজ কৰিছো 2x 3y 11 ইয়া বা 2x টো মই ৰাখি দিছো 3 অতি ভাল গলে কিমান হ'ব 11 3y এটাকে x ৰ ভ্যালু কিমান পাই যাম 11 3y divided by 2 এটো হৈ গল 3 নম্বৰ ইকুৱেচন গতিকে x ৰ মান আমি 2 ত পাতি দিম 2 ত পাতি পাম x ৰ মান আমি 2 ত পাতি দিম কি আছে 2x গতিকে 2 into x মানে কি পাইছো a2 কি পাইছো 11 3y divided by 2 পাইছো আৰু কিমান আছে -4y equal -24 এই দুটো ওপৰ আছে এই দুটো তলত আছে কাটা কাটি যাব গল
এতিয়া আমি কি পালো ওপৰত যে 11 - 3y - 4y = -24 এতিয়া 11 টি ফাল লৈ যা মাইনাস হ'ব ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস গতিকে -3y 4y কিমান হ'ব 7y -24 - 11 -7y = -35 24 আৰু 11 কি কৰে প্লাস কৰিব লাগিব দুটা আগত মাইনাস আছে হয় না দুটা আগত মাইনাস আছে মাইনাসটো কমন লৈ দুটাকে কি কৰিব লাগিব প্লাস মাইনাস মাইনাস কাটি দিলো মাইনাস মাইনাস কাটি দিলো কাটিলে কি থাকিব 7y 35 গতিকে 7 টো আমি কি কৰিম ইফালে হৰণ কৰিম 35 / 7 কাটাকাটি কৰিলে কিমান হ'ব 5 গতিকে y ভ্যালু কিমান পালো 5 তা y ৰ মান আমি ক'ত বহাই দিম 3 ত পাতি দিম y ৰ মান 3 ত পাতি পাওঁ এটা লিখি দিয়ক যে y ৰ মান 3 ত পাতি পাওঁ y ৰ মান 3 ত পাতি দিয়ক 3 টো কি আছে x = 11 - 3y y মানে কিমান আছে 5 কিমান হ'ব x = 11 - কিমান হ'ব 5 3 গুণ 15 ডিভাইডেড বাই 2 এই কিমান হৈ গ'ল -4/2 গতিকে x ৰ ভ্যালু কিমান পালো 2 হৈ গ'ল 2 ৰে 4 কেইবাৰ যাব দুবাৰ যাব গতিকে কি পাই গ'লো x ৰ ভ্যালু 2 এটা আমাক কৰিবলৈ কি কৈছিলে যে m ৰ মান উলিয়াব লাগে গতিকে y = mx + 3 সমীকৰণত x = -2 আৰু y = 5 পাতি পাম কি আছিল y = mx y হলে আমি কি পাইছো 5 পাইছো গতিকে 5 কাটি দিও 5 = mx mx কিমান পাইছো -2 + 3 হল এটা 3 টো এফালে লৈ আহক 3 টো এফালে লৈ কিমান হ'ব 5 - 3 = -2m হ'ব -2 আছে হয় -2 লগত m ইনটু কৰিলে কিমান হ'ব -2 তে 5 ৰ 3 গলে কিমান হ'ব 2 = -2m এটা 2 টো এফালে লৈ আহক 2/2 হ'ব = -m 2/2 মানে কিমান 1 1 = -m গতিকে ইয়াত আমি -m হিচাপে নাম কাৰণ m ৰ মান উলিয়াবলৈ কৈছে -m বুলি কোৱা নাই গতিকে m = কিমান হৈ যাব -1 কিয় হ'ব এফালে কি আছে মাইনাস এটা দি ইনটু কৰি দিছো এফালে মাইনাস ইনটু কৰিলে 1 ৰ লগত কিমান হ'ব -1 হ'ব আৰু ইয়াত মাইনাস প্লাস হৈ যাব গতিকে m ৰ ভ্যালু কিমান পাই গলো -1 বুজি পাইছে যদি মোৰ অংকখিনি বুজি পাইছে ভিডিওখিনি এখন শেয়াৰ কৰক যিমান অলপ চেনেলটো সাবস্ক্ৰাইব কৰক যিমান পাৰ অলপ শেয়াৰ কৰক ভিডিওটো ঠিক আছে